Hello everyone, আজি মই এই ভিডিঅ'ত প্ৰিপজিশ্যন ষ্টাৰ্ট কৰিম আৰু এইটো এটা বেসিক ইন্ট্ৰোডাকশন পাৰ্ট হয় বাকি ইন ডিটেইল প্ৰিপজিশ্যন এটাকে মই নেক্সট ভিডিঅ' বিলাকত দি থাকিম ঠিক আছে সো প্ৰিপজিশ্যন ফাৰ্ষ্টত মিনিংটো জানিব লাগিব হোৱাট ডু ইউ মিন বাই প্ৰিপজিশ্যন তো প্ৰিপজিশ্যন দুটা ৱৰ্ড দি বনিছে প্ৰি আৰু পজিশ্যন আৰু হেতুক আমি কি বুলি কৈছো প্ৰিপজিশ্যন Now pre মানে কি pre মানে হৈছে before আৰু position মানে হৈছে place তাৰ মানে ইয়াত কি বুজাইছে এতিয়া preposition মানে কি before মানে তো আগত আৰু place মানে তো স্থান বা জায়গা ৰাইট সো এইটো কি কৈছে যে ইয়াতে preposition মানে হৈছে যে যিকোনো noun বা pronounৰ আগত before বুলি কৈছে না আগত জায়গাত বহি ৰিলেশন এটা দেখুৱায় ঠিক আছে সম্পৰ্ক এটা দেখুৱাই বাকি ওয়ার্ড ইয়া সেন্টেন্সৰ লগত এতিয়া মই তোমালোকক এক্সাম্পল দিলে তোমালোকে ভালকে বুজি পাবা ফাৰ্ষ্টত ইয়াত অকমান ডেফিনিশন টো লৈ যাও a preposition is a word that links a noun or pronoun to the rest of the sentence মানে ইয়াতে কি কৈছে যে noun আৰু pronoun টো কি কৰে লিংক কৰে বুলি কৈছে বাকি সেন্টেন্সৰ লগত या बाकी वर्डर লগত एग्जांपल तो साले तुमालके भालके बुझी पाबा it tells us the relationship between things in terms of place time and direction याते किहर সম্পর্ক দেখুৱায় যে কোনটো জায়গাত আছে প্লেস या কোনটো টাইমৰ কথা ইয়াত কোৱা হৈছে या ডাইৰেকশন মুভমেন্ট এইবিলাক দেখুৱায় মানে সেই প্ৰিপজিশন ওয়ার্ডটোৱে এইবিলাক কি কৰে যে এই ৰিলেশন এই সম্পৰ্কটো দেখুৱায় ঠিক আছে এতিয়া এক্সাম্পললৈ যাও তেতিয়া তোমালোকৰ বেছি ভালকে ক্লিয়াৰ হ'ব এতিয়া ইয়াত এটা সেন্টেন্স আছে the cup is on the table ইয়াতে যোনটো on আছে এটো o n on তো on এটো কি হয় যে প্ৰিপজিশন হয় ঠিক আছে এতিয়া the cup is on the table বুলি কৈছে না তো কাপ এটা কি হয় নাউন হয় টেবল এটা কি হয় নাউনে হয় ৰাইট সো কি কৰিছে এই যোনটো প্ৰিপজিশন আছে এই প্ৰিপজিশনে এই সেন্টেন্স বিলাকক কি দেখুৱাইছে সম্পৰ্ক ইয়া ৰিলেশন দেখাইছে ঠিক আছে তো ইয়াতে আমি ডেফিনিশনত পঢ়িছিলো ন যে নাউন বা pronoun টোক বাকি সেন্টেন্স ইয়া মানে বাকি ওয়ার্ডৰ লগত কি দেখুৱায় সম্পৰ্ক দেখুৱায় এতিয়া অন ইয়াত কি হয় প্ৰিপজিশন হয় ৰাইট আৰু কাপ আৰু টেবলক কি কৰিছে লিংক কৰিছে হয়নে কাপ আৰু টেবলটোক অন প্ৰিপজিশনে কি কৰিছে লিংক কৰিছে এই প্ৰিপজিশনটো কি কৰিছে লিংক কৰিছে হয়নে আৰু লিংক কৰি মেলি ইয়াত কি সম্পৰ্ক কি দেখুৱাইছে বুলি কওঁতে কাপটো ক'ত আছে where it tells us where the cup is তো পজিশন ইয়াত দেখুৱাইছে বুজি পাইছানে মানে ৰিলেশন যোনটো মই কৈ আছো ন সম্পৰ্ক ইয়াত কি দেখুৱাইছে যে ক'ত আছে কাপটো ক'ত আছে on the table মানে ওপৰত আছে ঠিক আছে ঠিক তেনেদৰে এতিয়া প্ৰিপজিশন অকল পজিশনে নেদেখুৱায় বাকিও দেখুৱায় হেখিনিও মই তোমালোকক কৈ দিছো যে প্ৰিপজিশন অফ প্লেস বা লোকেশন দেখায় ফাৰ্স্ট তো প্লেস বা লোকেশন দ্যাট মিন্স দিস শোজ where something is মানে ক'ত আছে হেতু প্ৰিপজিশন ওয়ার্ডটোৰ পৰা আমি বুজি পাওঁ সেন্টেন্সত যেনেকে এতিয়া ইয়াতে দিয়া আছে ইন ঠিক আছে অন আন্ডাৰ আৰু বহুত আছে হেখিনি মই পিছত যেতিয়া ভিডিও বিলাক বনাম তেতিয়া মই এটা প্ৰিপজিশন লম আৰু হেইটুক ইন ডিটেইল কম এতিয়া মই জেনাৰেলি সব কৈ আছো ঠিক আছে এতিয়া ইন মানে এটো পজিশন ক'ত আছে ইনসাইড সামথিং ভিতৰত যেনেকে দা কিজ আৰ ইন দা বেগ মানে এই ইন প্ৰিপজিশনে এই সেন্টেন্সৰ কি দেখুৱাইছে ৰিলেশন দেখাইছে আৰু কি বুজাইছে যে চাবি ক'ত আছে বুলি ক'লে ভিতৰত পজিশনটো দেখুৱাইছে ইন দা বেগ অন ৰেষ্টিং অন টপ মানে ওপৰত অন টু পজিশনটো ইয়াত বুজাইছে এনে অনৰ বেলেগ মিনিংও আছে হেতু আমি পিছত চাম দা বুক ইজ অন দা টেবল এতিয়া অন প্ৰিপজিশনে কৈছে যে কিতাপ ক'ত আছে পজিশনটো টেবলত ঠিক তেনেদৰে আন্ডাৰটো এতিয়া লোৱাৰ পজিশন মানে তলৰ কথা কয় মানে যদি টেবলৰ তলত আছে হেতু আন্ডাৰ বুলি কয় সো দা বল ইজ আন্ডাৰ দা চেয়াৰৰ তলত কি আছে বল আছে আন্ডাৰ প্ৰিপজিশন হয় আৰু
বল এটা কি হয় নাউন হয় আৰু চেয়াৰ এটা নাউন হয় তো এই দুটাক লিংক কৰিছে কোনে আণ্ডাৰ প্ৰিপজিশ্যনে ঠিক আছে আৰু ইয়াত কি দেখুৱাইছে পজিশ্যন অফ প্লেচ অৰ উই কেন সে লোকেশ্যন ঠিক আছে নেক্সট এতিয়া আমি চাওঁ আৰু প্ৰিপজিশ্যন অফ টাইম এতিয়া প্ৰিপজিশ্যনে কি দেখুৱায় যে টাইমটোকো শ্ব' কৰে ঠিক আছে এণ্ড দিছ শ্ব'জ ৱেন ছামথিং হেপেন্স এইটো কেতিয়া হৈছিলে সেইটো প্ৰিপজিশ্যনৰ পৰা আমি গম পাব পাৰোঁ ঠিক আছে যেনেকৈ এট অন ইন এতিয়া তোমালোকে কনফিউজ হ'বা যে অনটোতো পজিশ্যনতো আছিলে দেখোন অন দ্য টেবল আৰু ইনটো দেখোন পজিশ্যনতো মানে লোকেশ্যনটো দেখাইছিলে ক'ত আছে ৱেৰ বাট এইটো কি হয় যে তোমালোকৰ মই পিছত বুজামেই বাৰু অন ইন এইটো টাইমো শ্ব' কৰিবৰ কাৰণে ইউজ কৰা হয় অন তেনেকৈ এডটো কেতিয়া ইউজ কৰোঁ প্ৰিচাইজ টাইম ইউজ কৰিবৰ কাৰণে এতিয়া এড অকল প্ৰিপজিশ্যনৰ বহুত জেগাত ইউজ হয় অকল টাইম বুলি নহয় কিন্তু ইয়াত এতিয়া মই যিহেতু তোমালোকক প্ৰিপজিশ্যন অফ টাইম লৈছোঁ সেইকাৰণে ইয়াত টাইমৰ কথা মই বুজাইছোঁ তোমালোকক যেনেকৈ দ্য মুভি ষ্টাৰ্টছ এট 6 PM তো এড প্ৰিপজিশ্যনে ইয়াত টাইম শ্ব' কৰিছে নেক্সট অন এতিয়া অনটো ইয়াত ওপৰত বুজোৱা নাই ইয়াত কি বুজাইছে ইয়াত স্পেচিফিক ডেইজ বা ডেটছৰ কথা বুজাইছে যেনেকৈ চি ৱাজ বৰ্ণ অন মানডে ইয়াত অন প্ৰিপজিশ্যনে স্পেচিফিক ডেইজ বুজাইছে ঠিক আছে নেক্সট যেনেকৈ ইন প্ৰিপজিশ্যনে ইয়াতে এতিয়া ভিতৰত বুজোৱা নাই ইয়াত কি বুজাইছে যে মান্থছ ইয়েৰ্ছ লংগাৰ পিৰিয়ড যেতিয়া থাকিব তেতিয়া আমি ইন প্ৰিপজিশ্যনটো ইউজ কৰোঁ যেনেকৈ আই উইল ভিজিট ইন ডিচেম্বৰত মই ভিজিট কৰিম ইন প্ৰিপজিশ্যন হয় ঠিক আছে চ' প্ৰিপজিশ্যনে নেক্সট মই কি ক'লোঁ যে এইটো টাইমো বুজায় অ'কে এতিয়া নম্বৰ 3 প্ৰিপজিশ্যনে আৰু কি বুজায় যে ডাইৰেকশ্যন বা মুভমেণ্ট মানে দিছ শ্ব'জ মুভমেণ্ট অৰ ডাইৰেকশ্যন মানে বুজি পাইছা চাগে মুভমেণ্ট মানে কি যে ক'ৰবাত গৈ থকা ইয়াৰ মুভমেণ্ট হৈ থকা ৰাইট চ' ডাইৰেকশ্যন বা ক'ত আছে ক'ত গৈ আছে সেইটো চ' এতিয়া প্ৰিপজিশ্যন কি হয় টু ইনটু অনটু এইবিলাক প্ৰিপজিশ্যন হয় এতিয়া টুটো কি বুজায় যে যেনেকৈ টুৱাৰ্ডছ এ প্লেচ ক'ত গৈ আছে চি ৱেন টু স্কুল এতিয়া টু প্ৰিপজিশ্যনে কি বুজাইছে চি ৱেন টু ক'ত গৈ আছে বুলি কওঁতে স্কুলত গৈ আছে ঠিক আছে ঠিক তেনেদৰে ইনটু প্ৰিপজিশ্যনে এণ্টাৰিং মানে সোমোৱাটো হি জাম্প ইনটু দ্য পুল এতিয়া পুলত যে গৈ আছে মুভমেণ্ট হৈ আছে ন বস্তুটো পুলত জাম্প মাৰি আছে তো এইটো ইনটু নেক্সট অনটু প্ৰিপজিশ্যনটো এতিয়া মুভিং টু এ ছাৰফেচৰ ওপৰত যদি মুভ হৈ আছে তেতিয়া অনটু প্ৰিপজিশ্যন লাগিব ঠিক আছে যেনেকৈ দ্য কেট জাম্প অনটু দ্য টেবলটো এটা কি হয় বস্তু হয় ছাৰফেচৰ ওপৰত কি কৰিছে কেটে জাম্প মাৰিছে ৰাইট অন টু দ্য টেবল তো সেইটো কি বুজায় যে এটা ডাইৰেকশ্যন বা মুভমেণ্ট বুজায় ঠিক আছে চ' আৰু বহুত আছে প্ৰিপজিশ্যনৰ আজি মই বেছিক কনচেপ্টে লৈ আনিছোঁ প্ৰিপজিশ্যনৰ আৰু বহুত আছে কম্পাউণ্ড প্ৰিপজিশ্যন আছে সেইখিনি মই যেতিয়া নেক্সট ভিডিঅ' বনাম তেতিয়া এক্সপ্লেনেশ্যন কৰিম ঠিক আছে তো আই হোপ তোমালোকে বেছিক কনচেপ্ট প্ৰিপজিশ্যনৰ বুজি পালা আৰু নেক্সট ভিডিঅ'ত মই ইন ডিটেইল এটাকৈ লৈ আনিম ঠিক আছে চ' ডেটছ অল ফৰ দিছ ভিডিঅ' থেংক ইউ ছ' মাছ